সুহানা লাইভৰ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ। ধাৰাসাৰ বৰষুণৰ মাজতে উত্তৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত খহি পৰিছে পাহাৰৰ প্ৰকাণ্ড শিল। অশ্বক্লান্ত দেৱালয়ৰ কুৰ্ম জনাৰ্দন মন্দিৰৰ কাষতে সংঘটিত হৈছে এই ঘটনা। ইফালে অশ্বক্লান্ত দেৱালয়ৰ কাষৰ জটাধৰ পাহাৰতো ভূমিস্খলন হৈছে। আমি পুনৰ জনাইছো ধাৰাসাৰ বৰষুণৰ মাজতে উত্তৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত খহি পৰিছে পাহাৰৰ প্ৰকাণ্ড শিল। ইফালে অশ্বক্লান্ত দেৱালয়ৰ কাষৰ জটাধৰ পাহাৰতো ভূমিস্খলন সংঘটিত হৈছে। এইটো অশ্বক্লান্ত দেৱালয়, শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত এই যিখন আমাৰ পাহাৰ জনাৰ্দন পাহাৰ, এই পাহাৰখনত প্ৰতি বছৰে এনেধৰণৰ ভূমিস্খলন হয়। এইবাৰ আটাইতকৈ বেছি বুলিয়ে ক'ব লাগিব, শিলবিলাক চব ভাঙি পৰি গৈছে। আৰু ইয়াৰ আগতে আমাৰ ব্ৰহ্মকুণ্ড যিটো ব্ৰহ্মকুণ্ড ঘাটতো হৈছে। গতিকে এনেকুৱা পাহাৰখন যদি খহি থাকে তেতিয়াহ'লে দেৱালয়ৰ যথেষ্ট ক্ষতি হ'ব, আমি অনুভৱ কৰিছোঁ। আপোনালোক আতংকিত হৈছে নেকি? আমি আতংকিত হৈছোঁ, কাৰণ এইখিনি দেখি বৰ আচৰিত লাগিছে যে যেনেধৰণত ভাঙিছে, এইটোতো আমি আতংকিত হ'বলগীয়া কথা। কমলপুৰৰ পৰা ৱাছিম আক্ৰমৰ ৰিপৰ্ট, সুহানা লাইভ।